কামলৈ আহিলে দিনটো ছুটি আসসালামু আলাইকুম হেল্ল' ফ্ৰেণ্ডছ মই পাৰবিন আপোনালোক সকলোকে ৰাতিপুৱা সুপ্ৰভাত জনালোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ভালে থকাটোৱে সদায় বিচাৰোঁ ৰাতিপুৱাই উঠি নিউজ পেপাৰখন আনিলোগৈ আজি নিউজ পেপাৰত খুব সুন্দৰ এটা বাতৰি দিছে বোলে চিৰিয়াখানাত নতুনকৈ গড়ৰ পোৱালি এটা জন্ম হৈছে দেখি ভালেই লাগিলে আমাৰ যিহেতু কাজিৰঙাখন গড়ৰ কাৰণে বিখ্যাত সদায় ভালে থাকক গড়বিলাক তাকে আমি ভাবোঁ বিচাৰোঁ আৰু এতিয়া মানে ৰাতিপুৱা আজিকালি দেখিছে ঠাণ্ডা দিন সোমাইছে ইমানেই বেছি কুঁৱলী পৰিছে চাৰিওফালে আৰু এতিয়া আমাৰ নৰসিংহ পুলি এটা মানে ৰুইছিলে আমাৰ আছিকে আৰু এতিয়া লাহে লাহে পুলিটো ডাঙৰ হৈছে তাকে আপোনালোকৰ লগত অকণমান দেখাইছোঁ নৰসিংহৰ চাটনি কৰি নৰসিংহ মাছৰ লগত দি খাবলৈ খুবেই ভাল লাগে সকলোৱে নিশ্চয় খাই ভালেই পায় আমিও ভাল পাওঁ নৰসিংহ পুলিটো মানে আমাৰ আছিকৰ যেতিয়া ক্লাছ 9ৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে তেতিয়া পুলিটো মানে ৰুই পেলাই ফটো দিবলৈ কৈছিলে আজিকালি স্কুলবিলাকত খুব ভাল ভাল নিয়ম কিছুমান হৈছে নহয় মানে গছ পুলি ৰোৱা এটা ফটো দিবলৈ কৈছে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে তেতিয়া সেই নৰসিংহ পুলিটো আমাৰ ৰুইছিলে এতিয়া পুলিটো লাহে লাহে ডাঙৰ হৈছে আমাৰ আছিকে ৰোৱাৰ কাৰণে দেখি ভাল লাগে আমি ৰাতিপুৱা গধূলি পুলিটো চাই থাকোঁ আৰু দেখি ভাল পাওঁ আৰু এটা মেকুৰীটো দেখিছে মেকুৰীটো মানে মানুহে মাৰিলে যে ভৰিটো ইমান কষ্ট পাইছে ৰ'দ পৰা জেগাডোখৰত সি বহি আছে মানে আৰু মই ভাবিলোঁ আজি ব্লগটো এইখিনিৰ পৰা আৰম্ভ কৰি দিওঁ আপোনালোকে ব্লগটো শেষলৈকে চাব মাতটো আজি বহুতেই বেছি বেয়া হৈ আছে ডিঙিটো ইমান চেৰাইছে যে গাটো খুব বেছি বেয়া আৰু সেইটো কথাৰ কাৰণে আমাৰ তামান্নাৰ মানে গাটো ইমান বেছি ভাল নাই দুদিনমানেই হ'ল প্ৰায় তাই চৰ্দি হৈ আছিলে এতিয়া আজি ৰাতি খুব জ্বৰ সেইটো কথাৰ কাৰণে ৰাতিপুৱা শুই উঠিয়ে নহৰু তেল অকণ গৰম কৰিলোঁ আপোনালোকে নিজৰ ল'ৰা ছোৱালী কেনেকৈ নহৰু তেল লগাই নে কমেণ্ট কৰি জনাবচোন নহৰু দুটামান খুন্দি পেলাই গৰম তেলত দি অকণমান জ্বলি যোৱা নিচিনা হয় যে গোন্ধটো খুবেই ভাল চৰ্দি জ্বৰ হ'লে ভৰি তলুৱা পিঠি এইবিলাকত এইটোৱে মালিচ দিব লাগে তেতিয়া খুবেই ভাল এতিয়া মানে ভাবিছোঁ তামান্নাক বোলো ডক্টৰৰ ঘৰত লৈ যাম হস্পিটেললৈ যাম বুলি ওলাইছোঁ আৰু এয়া তামান্না ওলাই মেলি বহি আছে তাই মানে খুব দুৰ্বল হৈ গৈছে একো খোৱা বোৱা কৰা নাই যে সেইটো কথাৰ কাৰণে বহি আছে তাইক এতিয়া লৈ পেলাই ডক্টৰৰ ঘৰত আমি যাবলৈ ওলাইছোঁ হস্পিটেলত দেখামগৈ ভালেই পাই যাবা তুমি পটক দেই মই ধৰি ল'ম নি তোমাক আহা গোটলৈ যাওঁ দেখা আহা উঠি আহা চেণ্ডেলটো কি হ'ল ৰ'বা এক ছেকেণ্ড ৰ'বা আহা আহা এনেকৈ পিঠিটো এফালে দি পেলাই বহিবা আৰু আমি আহি পেলাই এয়া হস্পিটেল পালোহি হস্পিটেলত বহি আছোঁ আপোনালোকে তামান্নাক দেখিছে আমাৰ তামান্না ইমান ফূৰ্তি কৰি থাকে আজি তাই একদম মনটো খুবেই বেছি একদম মানে মৰা হৈ আছে মনটো মানে ডাউন হৈ আছে তাই ইয়াতে বহি আছোঁ আহি পেলাই মানুহ তেনেকৈ এতিয়ালৈকে বৰ্তমান অহা নাই চবফালে চকী এইফালে খালী হৈ আছে দেখিছে নাই অলপ পিছত মানুহ ভৰ্তি হ'ব হস্পিটেলবিলাকত যদি 9টা 10টালৈ মানুহ ৰৈ থাকে আহিবলৈ গোটেই মানুহ ভৰ্তি হৈ যায় এতিয়াও তেনেকৈ এজন দুজনকৈ মানুহ আহিবলৈ আৰম্ভ কৰিছে আৰু আমি দুজনী এইখিনিতে বহি আছোঁ তাৰপিছত আমাৰ হাজবেণ্ডে আকৌ টিকট কাটিবলৈ বুলি গ'ল টিকট কটা মানুহজনীও আহি পেলাই পালেহি বাৰু নামটো লিখাবলৈ আকৌ আজিকালি আগতে পইচা 5 টকা লয় আজিকালি 10 টকা লয় হস্পিটেলবিলাকত সেয়া তেওঁ লাইন পাতি ৰৈছে সেইখিনিতে দেখিছে মানুহ 5গৰাকীমান গোট খালেই আমি কিন্তু প্ৰথমতে আহিছিলোঁ আমাৰ আগত এই মানুহজন আহিছিলে তেওঁ টিকটটো লিখালে তাৰপৰা আমাৰ লিখাইছে লিখাই পেলাই দেখাই পেলাই যাব লাগিব আৰু ঘৰলৈ তামান্না মানে একো খোৱা নাই কালিও নাখালে আজিও ৰাতিপুৱাৰ পৰা একো খোৱা নাই তাই আৰু ঘৰ আহি পাই পেলাই এয়া চাহ এগিলাচ লৈছোঁ আদা জালুক দি পেলাই ৰঙা চাহ অকণ বনাই পেলাই আমি খাবলৈ লৈছোঁ তাৰপৰা ভাতো মানে বনালোঁ আৰু ভাত হৈছেই আলুগুটি ভাজিলোঁ শুকান আলুগুটি তাৰমানে খাম বুলি কৈছিলে কিন্তু খাবলৈ তাই মন নকৰিলে বাৰু দেই শুকান আলুগুটি ভাজিলোঁ মানে খাবলৈ আমি ভাল পাওঁ আৰু আপোনালোকে সকলোৱে নিশ্চয় ভাল পায় ধুনীয়াকৈ ধুই পখালি দিলোঁ ছোৱালীজনীক আলু কেইটামান ভাজি পেলাই দিওঁচোন তাই মানে খাবলৈ একেবাৰে নিবিচাৰিলে আৰু তাৰ লগতে কি কৰিলোঁ নহৰু আৰু জালুক দুটামান খুন্দি পেলাই মানে এনেকৈ ভজা নিচিনা কৰিলোঁ আছিকক খাবলৈ দিব খোজোঁ তাৰো ডিঙিটো চেৰচেৰাই আছে এইবোৰ নাখায় মইহে পিছত গৈ থৈ ভাতৰ লগত খালোঁগৈ অকণমান তাৰপিছতে আৰু এতিয়া আবেলি সময় হ'ল আমাৰ ঘৰলৈ আজি আলহী অহা কথা আছে তাৰপৰা আলহী আহিব অলপ পিছতে তাৰপৰা এই বজাৰ সমাৰ কৰি আনিলে দোকানৰ পকৰি হয় কিনি আনিছিলে বাৰু কেতিয়াবা খাবলৈ মনো যায় নহয় আমি ওলাই গৈ পেলাই ক'তনো পকৰিখন খামগৈ ঘৰলৈকে তেওঁ লৈ আহিছিলে খাবলৈ ইমান মানে ঘৰত বনোৱা নিচিনা নহয় তথাপিতো বেয়াও নহয় ভালেই বাৰু আৰু বজাৰ কৰি আনিছে কিনো বজাৰ কৰিছে আপোনালোকক দেখাইছোঁ এতিয়া ঠাণ্ডা দিনত মানে পাচলি ভৰপূৰ আৰু চবফালে দেই কিন্তু দাম বহুতেই বেছি পাচলি ইমান বেছি দাম মানুহে মানে কিনিবলৈও ভয় এইটো কাজি নেমু আনিছে এইখিনি
নেমু টেঙা সকলোৱে খাই ভাল পায়। তাৰপিছতে আমাৰ এই কুন্দুলি, আমাৰ ঘৰত আৰু কুন্দুলি মানে থাকেই আৰু আমাৰ যিবিলাকে আগৰ ভিডিঅ'সমূহ চাই আছে তেওঁলোকে নিশ্চয় দেখিছে কুন্দুলি থাকেই আমাৰ ঘৰত। আৰু পটল, এইটো হৈছে পটল। বহুত মানুহে কি হৈছে পটলটোকে কুন্দুলি বুলি কয় আৰু কুন্দুলিটোকে পটল বুলি কয়, কিন্তু নহয়, কুন্দুলি এইটোহে। আৰু এয়া কেঁচা জলকীয়া, তাৰপৰা আকৌ আলুগুটি আনিলে, সৰু আলুগুটি বনাবলৈ খাই যে ভাল পালোঁ আমি, সেইটো কথা কাৰণেতো আকৌ লৈ আহিলে। কিবা এটা বস্তু খাই ভাল পালে আকৌ দুবাৰ লৈ আহে যেনিবা তেওঁ দেই। তাৰপৰা চিকেন আলহী আহিবৰ কাৰণে লৈ আহিছে। এনেকৈ দেখাই দিছোঁ, অলপ পিছত ধুই পখালি বনাওঁ। বনোৱাৰ একো দেখাবলৈ নাই আপোনালোকক, সকলোৱে মোতকৈ ভালকৈহে চাগে বনাব জানে। মই মানে হেৰি বিচাৰি ফুৰিছোঁ, স্কচ আনিছে নেকি বিচাৰি ফুৰিছোঁ, বোলো ক'তনো থ'লে জানো স্কচ। চিকেনৰ লগত স্কচ দি খাই পেলাই ভাল লাগে। তাৰপৰা ইমানখিনি পাচলিৰ মাজত মই স্কচটো দেখা নাই, সেইকাৰণে বিচাৰি ফুৰিছোঁ ইফালৰ পৰা সিফালে। আজি মোৰ মাতটো মোৰ খেলি মেলি হৈ গৈছে দেই, কিবা কথা শ্লিপ হৈ গ'লে বেয়া চেয়া নাপাব আকৌ। তাৰপৰা চাই পেলাই দেখিছোঁ স্কচ এইয়া এইফালে আছে বোলো। চিকেন আৰু আলু, তাৰপিছত আৰু স্কচ খুবেই বেছি খাই আমি ভাল পাওঁ। এতিয়া ওলকবি যেতিয়া ওলাব তেতিয়া ওলকবি দিও আমি চিকেন খাওঁ, খুব মজা লাগে। ধনিয়া চনিয়া কাটি পেলাই ওপৰত দি দিব লাগে, খুবেই ভাল লাগে। আৰু সকলোৱে টেষ্টি টেষ্টি খানা বনাই বনাই খাই থাকিব। আৰু আমি ইমান টেষ্টি খানা বনোৱা পাকৈত মানুহ নহয়, তথাপিতো। কি আনিছিলা? আলহীক চাহ তাহ দি পেলাই ভাত বনাবলৈ মানে কি আমাৰ গেছটো পটককৈ এদায় হৈ থাকিলেও, গেছটো এদায় হোৱাৰ কাৰণে আকৌ আজিকালি পটককৈ গেছ বিচাৰিলে নাপাওঁ নে, জুইতে মানে তৰকাৰী পাতিবলৈ লৈছোঁ। আমাৰ আচিকক কৈ পেলাই অকণমান ভিডিঅ' কৰি ল'লোঁ। তৰকাৰী পাতি আলহীৰ লগত আৰু কথা বতৰা পাতি থাকিম আৰু বোলো সোনকালে হৈ গ'লে। ল'ৰা ছোৱালীকেইটা যে সৰু সৰু দুইটা ল'ৰা আহিছে না, তাহাঁতি অকণি অকণি নহয়, তাহাঁতি আকৌ ভোক লাগিলে টোপনি গুচি যাবলৈ দিগদাৰ হ'ব ভাগৰ লাগিলে। সেইকাৰণে সোনকালে তৰকাৰীখন পাতি দিছোঁ। খাওঁতে মেলোতে সময় লাগিব বাৰু, হ'বলৈতো সময় লাগে ন। আৰু এতিয়া ভাত হৈ গ'ল, ল'ৰাকেইটাক পাতিটোতে ভাত খাব দিছোঁ নে, পাতি এখন পাৰি দিছোঁ, ইয়াতে বোলো বহি পেলাই ভাতকেইটা খাওক। ভাত খাবলৈ মন নাই, দৌৰা ধপলা কৰি আছে। এই অকণমানিটো একদম দেখিছা নেকি কিমান মৰম লগা। ইয়াতে মইনা, আমি মইনা মইনাকৈ মাতোঁ। তাৰ ভাল নাম এটা, ধুনীয়া নাম এটা আছে, ওচৰলৈ আহিছে দেই। এইডোখৰ খাবা দেই। আমাৰ ঘৰলৈ কেনেকুৱা পালা কোৱা আকৌ, ভাল লাগিছে নাই? ভাল পাইছা নাই? গাড়ী খেলিছা আৰু কি খেলিছা কোৱা? ভাত খাবা এতিয়া হয় নাই? আকৌ আহিবা নাই? হা টিক টিককৈ হাঁহিছে আকৌ। হা ভাল লোৱা দেই, আকৌ আহিবা দেই। যাব হাগৈ যা, মাম খাগৈ যা। মান এইফালে হা, ক'ত গ'লা? তেনেকৈ হা কিতাপ মই দেখাই নাই। কিতাপ চোৱা আকৌ দেখাই নাই। নালাগে, ভাত খালে হাঁহ বুলি ক'ব নি? টিকটটাকে ভালকৈ ল'ব দেই। আমালৈ নাই বুলি আপুনি কম কমকৈ লৈ ল'ব। আৰু আমাৰ ইয়াৰ আলহীয়ে লাগি ভাগি দিছে, ভাত উলিয়াওঁতে মেলোতে সকলোকে দিছে। আৰু আমাৰ আচিকে মানে ভাত খাইছে, কথা পাতি পাতি আচিকে ভাত খাই আছে। আলহী যেনিবা খুবেই ভাল দেই, আহিলে হাতে কামে লাগি চব কাম বন কৰি যায়। আমাৰ তামান্না ইয়াৰ আলহীৰ লগতে মানে ভাতকেইটামান তাই গধূলিতে খাবলৈ বুলি লৈছে। তাৰমানে দিনটো তাই একো নাখালেও, এতিয়া ল'ৰাকেইটা দেখি তাই মনটো অকণ ভাল লাগিছে। অথনিবা শুয়ে আছিলে, কিন্তু ভাতকেইটা খাবলৈ বুলি তাইক মানে উঠাই দিছোঁ। কেনেকুৱা মুখখন দীঘলীয়া হৈ গ'ল চাওক, একেদিনাখনে ছোৱালীজনী একদম ক্ষীণাই অৱস্থা নাইকিয়া নিচিনা হৈ গ'ল নহয়। আলহী ভাত পানী খাই যাবগৈ বাৰু এতিয়া। আৰু বৰ ভাল হ'লেও পায়। ঠিক আছে, কোনখন ফটো কথা কৈছে ইকামে? শুনা মাতা আকৌ। সেইখন লৈ যাবা নি ঘৰলৈ? এইটো মুখত নলয় আকৌ দেই, মুখত নেতালিব, বাজেহে এইটো। কিনো এইটো?
বাজে নাবাজে চাওঁ বজাই দিয়া হওঁ বাজে সেইফালে নাবাজে নে ইফালেহে বাজিব শব্দটো বতাহটো দিয়াই নাই ইফালৰ পৰা আমাৰ আকৌ এনেকৈ ল'লে বেয়া টিকতে হাঁহি দিয়ক বৰমাক কৈ দিয়ে যাওঁ বাই বাই দি দিয়া বাই বাই আকৌ আহিবা দেই বাই বাই সোঁতে আকৌ আহিবা নাই আহিবা যোৱা চশমাটো উল্টা হৈছে নেকি পিন্ধাটো ঠিকে হৈছে যাওঁ দেই আহিবা আহিব ভিডিঅ'টো মই পাম বাৰু মোবাইলত উৎপাত কৰিবা নি বাই বাই আকৌ আহিবা আপুনি আমাৰ ঘৰলৈ যাব কোৱা এখনে মহা একো নহয় মুচিবা একো নহয়